আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 42 নম্বৰ দিন আৰু 42 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময়। আবেলি প্ৰথমতে দানা দি দিয়া গৈছিলে। দানা মই ব্যৱহাৰ কৰি আছোঁ সোণালীৰ যোনটো ষ্টাৰ্টাৰ সেইটো ব্যৱহাৰ কৰি আছোঁ। আৰু বৰ্তমান পানী কোনো ধৰণৰ মেডিচিন নাই। ৰাতিপুৱাও দিয়া নাছিলোঁ, এতিয়াও নাই, ঠাণ্ডা চাফা পানী। এতিয়া ইমান মেডিচিনৰ হেৰি নাই, টেনশ্যন নাই, কাৰণ কিয় মেডিচিন সপ্তাহত এবাৰ বা দুবাৰ যিকোনো এটা ভিটামিন বা আপোনাৰ লিভাৰ টনিক দিলেই হৈ যায়। মইতো বৰ্তমান এতিয়া সপ্তাহত এবাৰকৈ লিভাৰ টনিক আৰু এবাৰ ভিটামিন মাল্টিভিটামিন দি আছোঁ মুৰ্গীখিনিক, যাতে কোনো ধৰণৰ ভিটামিনৰ অভাৱ নঘটে মুৰ্গীখিনিৰ, সেইটো কাৰণে। আৰু মুৰ্গীখিনিৰ বৰ্তমান এভাৰেজ ওজন 400 গ্ৰাম হৈছে, 400 গ্ৰাম পাৰ হৈছে এভাৰেজ। কিছুমানৰ আগতেও কৈছোঁ যে 5ৰ পৰা 10% মুৰ্গী এনেকুৱা আছে যিটো 600 গ্ৰামো পাৰ হৈ গৈছে, 650 গ্ৰাম, 600, 650 এনেকুৱাও আছে। কিন্তু সেয়া মুৰ্গী হিচাপত ধৰা নাযায়, কাৰণ কিয় প্ৰত্যেকটো বেটছতে চবৰে থাকেই, যিকোনো ফাৰ্মতে থাকেই, কিন্তু সেইখিনি হিচাপত ধৰিলে আপোনাৰ এভাৰেজ বেছি হৈ যাব। সেইকাৰণে যোনখিনি নৰ্মেল চাইজ বেছিভাগ আছে, নৰ্মেল চাইজ সেইটো আপোনাৰ 400 গ্ৰাম এভাৰেজ পাৰ কৰিছে। আৰু বাকী মুৰ্গীখিনি দেখা পাইছে, মুৰ্গীখিনি ভালদৰে খাই বৈ আছে। কিন্তু এটা সমস্যা হৈছে ৰাতি, যে ৰাতি ভিতৰত এমনিয়া গেছ অকণ বৃদ্ধি হৈ গৈছে, যিহেতুকে পৰ্দা পেলাই দিয়া যায়। আৰু ভেণ্টিলেশ্যনৰ কাৰণেও ঘপককৈ গেপ কৰি দিব নোৱাৰি, পৰ্দাখিনি উঠাই দিব নোৱাৰি ভেণ্টিলেশ্যনৰ কাৰণে, নহ'লে ঠাণ্ডা বতাহ সোমাই মুৰ্গীখিনি বেলেগ বেমাৰ ধৰিব পাৰে। সেইকাৰণে ভাবিছোঁ অতি কম দিনৰ ভিতৰতে ইয়াৰ পৰা আধা মুৰ্গী বেলেগ এটা ৰুমত শ্বিফ্ট কৰি দিম। মোটামুটি 500 পৰা 550 মুৰ্গী ইয়াৰ পৰা উলিয়াই দিম, উলিয়াই পেলাই বেলেগ এটা ৰুমত দি দিম। হয়তো মতা মাইকী এনেকৈও ভাগ কৰিব পাৰোঁ, বা যদি তেনেকৈ অসুবিধা হয় যি মুৰ্গী হাতত আহে সেয়া মুৰ্গীয়ে ধৰি 500 বা 550 মুৰ্গী বেলেগ এটা ৰুমত দি দিম। তেতিয়া ৰুমটো অলপমান শুকান হৈ থাকিব আৰু এমনিয়া গেছৰ পৰিমাণটো কমি থাকিব। আৰু ভিডিঅ'টো যদি চাই পেলাই ভাল পাইছে তেন্তে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।